গুৰু দক্ষিণা বুলি এখন আঁচনি লোৱা হ'ব। তাৰ কাৰণে আমি শিক্ষা বিভাগে গুৰু দক্ষিণা এটা পোৰ্টেল খুলিলোঁ যে কোন কোন বাদ পৰি গ'ল। 17 চনৰ আইন মতে 21 চনৰ প্ৰভিন্সিয়েলাইজেশ্যনত যিসকল প্ৰভিন্সিয়েলাইজ হ'ব নোৱাৰিলে বা আনকি 13 চনতো যিসকল প্ৰভিন্সিয়েলাইজ হ'ব নোৱাৰিলে তেওঁলোকক এটা এককালীন সকাহ দিয়াৰ কাৰণে অসম চৰকাৰে গুৰু দক্ষিণা নামৰ এটা আঁচনি আনি গুৰু দক্ষিণা পোৰ্টেল আমি মুকলি কৰিলোঁ। আৰু আজি মই পবিত্ৰ সদনক জনাওঁ যে 15,000 আবেদন আমাৰ গুৰু দক্ষিণা পোৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব। আমি শিক্ষাৰ অধিকাৰ আইন NCTৰ গাইডলাইন ইয়াক অনুসৰণ কৰি আমি আমাৰ আইনখন প্ৰস্তুত কৰিছোঁ। গতিকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে 25 গৰাকী, তাত বা 30 গৰাকী ছাত্ৰ ছাত্ৰী আছে, তাত 5 গৰাকী আমি শিক্ষক তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰিব আমি নোৱাৰোঁ। শিক্ষাৰ অধিকাৰ আইনে কৈছে যে মিনিমাম যদি 30 আছে তাত 2 গৰাকী শিক্ষককে আমি প্ৰাদেশিকৰণ কৰিব পাৰিম, তৃতীয় গৰাকীক আমি প্ৰাদেশিকৰণ কৰিব নোৱাৰোঁ। এনেকৈ যিসকল থাকি গ'ল এই থাকি যোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা যিসকলক ড্ৰপ টিচাৰ বুলি কয় এইটো বিবেচনা কৰি আমাৰ পূৰ্বৰ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে তেওঁলোকৰ কাৰণে এটা এককালীন এটা সাহায্য দিয়াৰ কাৰণে এখন আঁচনি অনা হ'ব। আৰু আমি শিক্ষাৰ অধিকাৰ আইন NCTৰ গাইডলাইন ইয়াক অনুসৰণ কৰি আমি আমাৰ আইনখন প্ৰস্তুত কৰিছোঁ। গতিকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে 25 গৰাকী, তাত বা 30 গৰাকী ছাত্ৰ ছাত্ৰী আছে, তাত 5 গৰাকী আমি শিক্ষক তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰিব আমি নোৱাৰোঁ। শিক্ষাৰ অধিকাৰ আইনে কৈছে যে মিনিমাম যদি 30 আছে তাত 2 গৰাকী শিক্ষককে আমি প্ৰাদেশিকৰণ কৰিব পাৰিম, তৃতীয় গৰাকীক আমি প্ৰাদেশিকৰণ কৰিব নোৱাৰোঁ। এনেকৈ যিসকল থাকি গ'ল এই থাকি যোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা যিসকলক ড্ৰপ টিচাৰ বুলি কয় এইটো বিবেচনা কৰি আমাৰ পূৰ্বৰ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে তেওঁলোকৰ কাৰণে এটা এককালীন এটা সাহায্য দিয়াৰ কাৰণে এখন আঁচনি অনা হ'ব আৰু গুৰু দক্ষিণা বুলি এখন আঁচনি লোৱা হ'ব। তাৰ কাৰণে আমি শিক্ষা বিভাগে গুৰু দক্ষিণা এটা পোৰ্টেল খুলিলোঁ যে কোন কোন বাদ পৰি গ'ল। 17 চনৰ আইন মতে 21 চনৰ প্ৰভিন্সিয়েলাইজেশ্যনত যিসকল প্ৰভিন্সিয়েলাইজ হ'ব নোৱাৰিলে বা আনকি 13 চনতো যিসকল প্ৰভিন্সিয়েলাইজ হ'ব নোৱাৰিলে তেওঁলোকক এটা এককালীন সকাহ দিয়াৰ কাৰণে অসম চৰকাৰে গুৰু দক্ষিণা নামৰ এটা আঁচনি আনি গুৰু দক্ষিণা পোৰ্টেল আমি মুকলি কৰিলোঁ। আৰু আজি মই পবিত্ৰ সদনক জনাওঁ যে 15,000 আবেদন আমাৰ গুৰু দক্ষিণা পোৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব।